নমস্কাৰ বন্ধু বান্ধৱীসকল ঘৰাবান্ধা দেউলৰ দ্বিতীয়টো ব্লগ লৈ মই আপোনালোকৰ মাজলৈকে আহি গলো। প্ৰথমতে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল চিপাজাৰ বুৱাৰী এনচেচি মমলৈকে। আচলতে মই এই ভিডিঅ'টো যোৱাকালি দিব লগা আছিলে, কিন্তু মোৰ এডিটিঙৰ কামবিলাক হোৱা নাছিলে কাৰণে আজিহে দিব পাৰিলোঁ। এয়া আমাৰ ধুনুক তাৰ মামীয়েকে দেউলত গিফ্ট দিছে। তাৰ হাঁহি চাওকচোন, তাৰ ফূৰ্তি চাওক, কিয়নো ভাল নালাগিব। মামীয়েকে দিয়া গিফ্ট সকলোৰে প্ৰিয় হয়, সকলোৰে মৰমৰ হয়, নহয় জানো? এতিয়া মই দৌল য'ত হয় তালৈকে আহি গ'লোঁ। প্ৰথম দিনাখন দেউলৰ যিখিনি পূজা হয় সেইখিনি এই দৌলৰ ভেটিতেই হয়, ইয়াতেই হয়। আৰু মই প্ৰথম দিনাখন আচলতে ইয়াতে অহা নাছিলোঁ, চিপাচাৰ হায়াৰ ছেকেণ্ডেৰী ফিল্ডলৈকে গৈছিলোঁ। দ্বিতীয় দিনাখনহে আহিলোঁ। আৰু এয়া হৈছে আমাৰ ঘৰাবান্ধাৰ পুখুৰীটো, য'ত মানে আমাৰ বিয়া বাৰু হ'লে বা যিকোনো পানী তোলা পৰ্ব হ'লে আমি ইয়াতেই পানী তোলোঁ আহি। আৰু এয়া মই দ্বিতীয় দিনাখন দুপৰীয়াতে দৌল চাবলৈ গ'লোঁ, কাৰণ গধূলি মানুহৰ ভিৰ যথেষ্ট হয় আৰু ইমান ভিৰত বস্তু চোৱাও অসুবিধা হয়। সেইবাবে মই অলপ মানুহ কম থাকোঁতে দুপৰীয়াতে আহি গ'লোঁ। দেউলত যিহেতু বাচন বৰ্তন কিনাৰ ওপৰতে বেছিকৈ গুৰুত্ব দিয়া হয়, সেইবাবে মই এবাৰ বাচন বৰ্তনৰ বজাৰতো ঘূৰিলোঁ। মোৰ পিছে বিশেষ বাচন কিনিবলগীয়া নাছিলে, কিন্তু বজাৰত যিহেতু সোমালোঁ, দুই এপদ বস্তু পাকঘৰৰ কিনি ল'লোঁ। আৰু জানেই নহয়, বস্তু দেখা পালে ল'লো লাগে সকলোৰে। আৰু আপোনালোকে বাৰু কোন কোনে আহি বাচনৰ বজাৰ কৰিলে দৌলত জনাবচোন দেই, আৰু কোন কোন নাহিলে সেইটোও জনাব। যদি এইবাৰ নাহিলে অহাবাৰ যেনেকৈ নহওক আহিব পাৰিলে। আৰু সকলোৱে জানেই বহাগ মাহৰ 12-13 তাৰিখ আৰু এপ্ৰিল মাহৰ 26-27 তাৰিখে দৌল হয়। এইবাৰ পিছে নিৰ্বাচনৰ কাৰণে পিছুৱাই গ'ল। আৰু এই বস্তুটো আজিকালি প্ৰায় নোহোৱাই হ'ল, চাকি। আৰু এইটো হৈছে মাটিমাহৰ জিলাপি। কি বুলি কয় নামটো জনাবচোন দেই, মই নাজানো। আৰু খাই কিনে বৰ ভাল লাগিলে, তো মই ঘৰলৈকেও লৈ ল'লোঁ। দৌল বুলি ক'লে আচলতে আমাৰ এক আৱেগ জড়িত হৈ থাকে। দৌল বুলি ক'লেই এমাহ দুমাহ আগৰ পৰাই আয়োজন কৰা হয়। যেনেকৈ বিয়া বাৰু আহিলে এমাহ দুমাহ আগৰ পৰাই আয়োজন কৰা হয়, ঠিক তেনেকৈও আমাৰ দৌলত তেনেকৈ আয়োজন কৰা হয়। আৰু এয়া দৌলত মোৰ ফ্ৰেণ্ড এজনে দোকান দিছিলে, তো তাত ঘুগনি কণী এনেকৈ খাই দিলোঁ। আৰু এয়া গধূলি এবাৰ গৈছিলোঁ তেল চাবৰ কাৰণে। চাওকচোন, মোৰ ফ্ৰেণ্ডছ কেইজন লগ পালোঁ, বহুত দিনৰ মূৰত লগ পালোঁ। সিহঁতক লগ পাই বৰ ভাল লাগিলে। অন্তৰীক্ষক বাৰু লগ পায়েই থাকোঁ। আৰু এইজনী হৈছে মোৰ বেষ্ট ফ্ৰেণ্ডৰ মানে অন্তৰীক্ষাৰ বৌ, বৰ মৰমীয়াল বৌ হয়। বৌয়ে কিবা কিনিছে, মানে এতিয়া দেখাব ওলাইছে। এয়া ঘৰত সজাবৰ কাৰণে কিনি লৈছে বৌয়ে। আৰু এয়া চাওকচোন মানুহৰ ভিৰ, ইয়াতকৈও যথেষ্ট ভিৰ হৈছিলে, কিন্তু মই সেই ভিৰত মই অহা নাছিলোঁ। আৰু মই ইমান ভিৰ ভাল নাপাওঁ, তো মই অলপমান কমতে আহি গ'লোঁ। আৰু ইমান ভিৰ হৈছিলে, গাড়ী চাড়ী চব বন্ধ হৈ গৈছিলে ৰাস্তাত। এই দৌল শেষ হোৱাৰ পিছদিনাখন যে আমাৰ ইমান উৰুঙা লাগে, দেহা মন সকলোবোৰ বেয়া লাগে। সেইবাবেও মই এডিটিঙৰ কামবিলাক কৰিব পৰা নাছিলোঁ। পিছদিনাখন দৌল চাওঁতে দেৰিও হৈ গৈছিলে, সেইবাবে পিছদিনাখন অলপ ৰেষ্টটো ল'লোঁ। দেউল চাওঁতে ৰাতি বহুত দেৰি হৈ গ'ল, ৰাতি 11মান বাজিলেগৈ। তো মই ঘৰলৈকে আহি গ'লোঁ। আৰু আজিৰ মোৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। আপোনালোক সকলোৱে ভালে কুশলে থাকক। আকৌ লগ পাম অন্য এটি ভিডিঅ'ৰে। টেক কেয়াৰ, বাই বাই।